নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্যথা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালেই আছে আৰু পুনৰ সকলোৱে জানে যে এতিয়া ইণ্টাৰভিউ হোৱাৰ আশা নাই, এইটো কথা আৰু নকওঁ। কিন্তু এতিয়া এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এবিৰ বয়সটো বঢ়াই দিলে আৰু SI বয়সটো বঢ়ালে, বাকী ক'তো বয়সটো বঢ়া নাই দিলে। তাক লৈ মোক বহুতে কমেণ্ট কৰে, দাদা এটা ওপৰত ভিডিঅ' এটা বনাব বুলি কয়। আৰু এইটো মই ভিডিঅ' আপোনালোকক বনালেনো কি হ'ব, কিন্তু এই কথাখিনি আপোনালোকৰ এজন মানুহে আপোনালোকক মানে যিকোনো এটা বস্তু ছল্ভ কৰিব পাৰিব, সেইজনে হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ বা আপোনালোকৰ সকলোৱে মৰমৰ মামা। গতিকে আপোনালোকে জানে যে কেইদিনমান আগত ফেচবুক লাইভ কৰিছিলে, CM ছাৰে তাত কৈছিলে যে অসমৰ যিবিলাক বহুতৰ অসমৰ মানে কি ল'ৰা ছোৱালীবিলাকৰ বয়সটো অলপ কম, সেইকাৰণে পুলিচৰ বা অন্যান্য চাকৰিৰ কাৰণে হাইটটো কভাৰ নকৰে। গতিকে এইটোৰ ওপৰত চিন্তা চৰ্চা চলিয়ে আছে। মই মানে পুলিচৰ যিসকল বিষয়বৰ্গ আছে তেওঁলোকৰ লগত ডিছকাছ কৰিম বুলি ক'লে। লগতে কৈছে যে যিটোৰ মানে কামাণ্ডোৰ পোষ্ট সেইটো পদটো বঢ়াব পাৰে নেকি বুলি সেইটো কথাও তেখেতে কৈছে যে হয়তো ইলেকশ্যনৰ পিছতে মানে যেতিয়া চৰকাৰ গঠন কৰিব তেতিয়া আপোনালোকৰ চাগে এইটোৰ ওপৰত বিস্তৃতভাৱে আপোনালোকে দেখিবলৈ পাব। এতিয়া আচল কথা হ'ল কামাণ্ডোৰ বেটেলিয়নৰ বয়সটো বঢ়াব বুলি CM ছাৰে ক'লে। এতিয়া এবিৰ বয়সটো বঢ়ালে আৰু SI বয়সটো বঢ়ালে, কিন্তু AFPFৰ বয়সটো বঢ়াই নিদিলে, APRৰ বয়সটো বঢ়াই নিদিলে, জেল ৱাৰ্ডাৰৰ বয়সটো নিদিলে, তেওঁলোকৰ কি হ'ব? গতিকে আপোনালোকে এতিয়া এটাই কথা, যেতিয়া মোক সকলোৱে মানে দেখিছোঁ বিভিন্ন ধৰণৰ মেইল মিটিঙতে দেখিছোঁ অকল ছাৰ মানে মামা কামাণ্ডো পোষ্ট বঢ়াই দিব, অকল সেইটো কথাই কয়। গতিকে কামাণ্ডো পোষ্ট যদিও বঢ়াব পাৰে, CM ছাৰে বৰ বেছি পদ নাবাঢ়ে। গতিকে আপোনালোকে এতিয়াৰ পৰা যিমানখিনি মেইল মিটিং হ'ব বা নিৰ্বাচনী মিটিং হ'ব, সকলোতে মামাক আপোনালোকে এটাই কথা ক'ব যে মামা এবিৰ দৰে AFPFৰ বয়সটো বঢ়াব লাগে, APRৰ বয়সটো বঢ়াব লাগে। গতিকে যিমানখিনি পদৰ তাৰমানে যাৰ বয়স মানে অসমৰ চাকৰিখিনি যিটো 26 বছৰলৈকে বা 28 বছৰলৈকে ধৰা আছে, তাতে আপোনালোকৰ সকলো তাৰমানে এবিৰ দৰে বাকী পদবিলাকৰো বয়সটো বঢ়োৱাৰ কথাটো আপোনালোকে ক'বলৈ চেষ্টা কৰক CM ছাৰক। চৰকাৰ কোন আহিব সেইটো মই ক'ব নাজানো, কিন্তু ডেফিনেটলি সকলোৱে যিমানখিনি দেখিছোঁ এতিয়া যিটোৰ পৰিৱেশ দেখিছোঁ নিৰ্বাচনী বতৰৰ, গতিকে সেইটো চাবলৈ গ'লে BJP চৰকাৰ পুনৰ অহাৰ সম্ভাৱনা আছে। আৰু 4 তাৰিখে ৰিজাল্ট দি দিব, তেতিয়া গম পাই যাব কোন জিকিব কোন হাৰিব। যদি 4 তাৰিখে জিকে তেতিয়াহ'লে 10 তাৰিখৰ ভিতৰত চৰকাৰ গঠন হৈ যাব। তেতিয়া আপোনালোকৰ জুনৰ পৰাই আপোনালোকৰ যি মানে হেৰিয়ৰ কি কয় চাকৰিৰ যিবিলাক কাম কাজ আছে সেইবিলাক চাগে মানে কৰিবলৈ আৰম্ভ কৰিব। আৰু এবাৰতো CM ছাৰে কৈছে 2 লাখ চাকৰি দিম বুলি কৈছে। গতিকে 2 লাখ চাকৰি দিলেতো যথেষ্ট সময় হ'ব। আৰু মাজতে যিহেতু গেপ দিয়ে, যিহেতু অসম আৰক্ষী 3 বছৰ লাগিছে, গতিকে এইবাৰ হয়তো এতিয়া যিখিনি এৰগাঁৱত ট্ৰেইনিং কৰি আছে সকলৰ যিসকলৰ ট্ৰেইনিং কৰি আছে তেওঁলোকৰতো যেতিয়া POP পাতিব, মানে যেতিয়া চেণ্ট্ৰেল POP পাতিব, তেতিয়া মামা যাব। তেতিয়া মামা যোৱাৰ লগে লগে তেতিয়া আপোনালোকক ক'ব যে মই আগতীয়াকৈ মামা বুলিয়ে কৈছোঁ, কাৰণ কেলৈ চৰকাৰ কোন আহে নহয় নাজানো, তথাপিতো ভিডিঅ'টো কৰিছোঁ। বহুতে ক'ব পাৰে চাগে কংগ্ৰেছৰ মানুহে দাদাই বুলিব BJPক চৰকাৰ বনাই দিলে বুলি ক'ব পাৰে, গতিকে সেইষাৰো ক'ব পাৰে। গতিকে মই আগতীয়াকৈ কৈছোঁ আপোনালোকক, যদি মামা যায় তেতিয়া POPত আপোনালোকে মামাই তেতিয়া ইণ্টাৰভিউৰ কথা কৈ দিব যে আমুক তাৰিখৰ পৰা ইণ্টাৰভিউ হ'ব, মই আকৌ ৰিক্ৰুট কৰিম, মানে আকৌ নতুনকৈ পুলিচ ল'ম, কিবা কিবি আপোনালোকে শুনিবলৈ পাব। গতিকে আপোনালোকে নিশ্চিন্ত থাকক। গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিচ কৰি ৰাখক। আৰু এইটো কথা আপোনালোকে এতিয়া যিমানবিলাক নিৰ্বাচনী মিটিং হ'ব, সেইবিলাক মিটিঙত আপোনালোকে মামাক ক'ব যে আমাৰ এবিৰ দৰে বাকী পদবিলাকৰ বয়সটো বঢ়াই দিব লাগে, সেইটো কথা ক'ব। লগতে কামাণ্ডোৰ যিটো পোষ্টৰ বঢ়োৱাৰ কথাটো মামাই অলৰেডি ক'লেই। গতিকে আপোনালোকে বাকীসকলৰ চাকৰিও বয়সটো বঢ়োৱাৰ কথা ক'বলৈ নাপাহৰিব। এইটো ক'লেহে তেওঁলোকে মানে বিষয়টো চালি জাৰি চাব। আৰু সকলোৱে জানে যে ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত মামাই গুৰুত্ব দিয়ে, বা যিহেতু মামা বুলি কোৱাৰ লগে লগে মামাৰ যি CM ছাৰ আছে, CM ছাৰৰ বহুতো মৰম চেনেহ থাকে। গতিকে আপোনালোকে নিশ্চয় ক'ব যে মামা এবি যেনেদৰে বয়স বঢ়ালে, বাকীবিলাক APF হওক বা ফৰেষ্টাৰ কি কয় তোমাৰ জেইল ৱাৰ্ডাৰে হওক বা APRও হওক, সকলোৱে বয়সটো বঢ়াই দিবলৈ আপোনালোকে ক'ব। চ' ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ, কথাখিনি আপোনালোকৰ থুলমূলকৈ শ্বেয়াৰ কৰিলোঁ। আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।